জয় কৃষ্ণ বলি হরি বল হরি বল হরি বল আর আবার হরি বল হরি বল হরি বল শ্রীমন্ত শঙ্কর হরে ভক্তর জানা যে নকল তাহান্ত বিনাই নাহি 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 ও রাম আমার জয় জয়তে আজি এই নামঘৰত উপবিষ্ট ভকত বৈষ্ণৱ আইমাতৃ হ'ব আমি মূঢ়মুখিয়ে মহাভাগৱতৰ বিষয়ে একোৱে নাজানো তথাপিতো শ্ৰীকৃষ্ণৰ কথা গুণ শুনবাৰো ইচ্ছা ক'বাৰো ইচ্ছা সেইবাবে মই যিখিনি জানো সেইখিনি ব্যক্ত কৰিম আৰু এইখিনি কৰোঁতে মোৰ অনেক ভুল ভ্ৰান্তি হ'ব পাৰে ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিয়ে শ্ৰীমদ ভাগৱত শ্ৰীকৃষ্ণায় গোবিন্দায় বাসুদেৱায় নমঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শ্ৰীমদ ভাগৱত দ্বিতীয় স্কন্ধ ভাগৱত ধৰ্মৰ মহিমা মহাভাগৱতনো কি এই ভাগৱত শ্ৰৱণ কৰিলে আমি শুনিলে আমাৰ কি লাভ হয় সেই গোটেই কথাখিনি আমাৰ ইয়াতে উপস্থাপন কৰিছে শংকৰ গুৰুদেৱে সংস্কৃত ভাষাৰ পৰা মহাভাগৱত অসমীয়াত অনুবাদ কৰি আমাক দিছে আৰু এই মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰি যুগত পৰীক্ষিত ৰজায়ে মুক্তি লাভ কৰিছে সাতদিন সাত ৰাতি মহাভাগৱত শুনিছিল একান্তমণি শুকমুনিৰ পৰা আৰু সেই শুকমুনিয়ে পৰীক্ষিত মহাভাগৱতনো কি মহাভাগৱত ধৰ্মনো কি সেই বিষয়ে কৈ আছিল সেইখিনি কথা আজি ইয়াতে প্ৰকাশ হ'ব জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ জগাদিৰ হৰি নাম মহাফল হেনয় পৰামন্দ মাধৱ কনিতে উমৰিয় নৰনীৰা
কলি যুগে মলামতি মনুষ্যৰ নাই আন ধৰ্ম হৰি কীৰ্তনত হৰিৰ আকাশ কৰি কৃত জগত দশ দুচক প্ৰথমে কৰা হৰি হৰি কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ ইয়াতে কৈছে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ জগা দিৰ আদিৰ হৰিণ নামে মহাফল জয় জয় কৃষ্ণ নাম কৃষ্ণ নামেই হৈছে নাম কৃষ্ণ নামৰ অৰ্থ হৈছে আনন্দ আৰু ভগৱন্তক কৃষ্ণৰ নাম উচ্চাৰণ কৰিহে আমি কৰ্মবিলাক কৰিব লাগে আজি এই অনুষ্ঠানটো আমি কৰিছোঁ ইয়াত যদি ভগৱন্ত প্ৰভু কৃষ্ণৰ নাম যদি আমি নকওঁ নুশুনো মুখেৰে নলওঁ এই কৰ্মটো বিফলে যায় আৰু প্ৰত্যেকটা কৰ্ম কৰাৰ আগতে কৃষ্ণৰ নামত আমি ভৰি ধৰি জয় কৃষ্ণ কৃষ্ণ নাম যেতিয়া কম সেই অনুষ্ঠানটো বা সেই কৰ্মটো মংগলময় হয় আমাৰ চাবচোন আমি যিকোনো কৰ্ম কৰাৰ আগতে কৃষ্ণৰ নাম ভৰি ধৰি যদি কৃষ্ণ নাম ভৰি ধৰি আমাৰ নহয়ে সেই কৰ্মটো কৰিলে আমাৰ কোনো লাভ নাই আৰু সেই কৰ্ম পাপ কৃষ্ণ নাম য'ত নাই যিটো কৰ্মত নাই যি ঠাইত নাই সেই ঠাইত যাব নালাগে সেই ঠাইত কৰি আছে আৰু পাপ আছে আজি এই ঠাইত মহাভাগৱত শ্ৰৱণ কীৰ্তন হৈ আছে এই ঠাইখন হৈছে বৈকুণ্ঠ আৰু ইয়াৰ সমান পবিত্ৰ ঠাই আৰু কলিৰ যুগত নাই সেইকাৰণে কৃষ্ণ নাম এক চিত্ত মনে নিৰন্তৰে আমি ল'ব লাগে শুৱতেও ল'ব লাগে ভাত খাওঁতেও ল'ব লাগে ফুৰতেও ল'ব লাগে আমি ঘৰৰ পৰা বাহিৰলৈকে কৃষ্ণক চিন্তা কৰিব লাগে কৃষ্ণক চিন্তা কৰি কৃষ্ণৰ নাম লৈহে যাত্ৰাটো আৰম্ভ কৰিব লাগে সেই যাত্ৰাটো মংগলময় হয় সেইকাৰণে কৈছে গুৰুদেৱে যে সমস্ত কৰ্ম কৰাৰ আগত কৃষ্ণক চিন্তা কৃষ্ণ কথা অমৃত পিয়া খাব ধাৰে কৰিও যতন যাবে নতুচাৰে প্ৰাণী কৃষ্ণ কথা অমৃতময় আমি সকলোৱে জানো যে সাগৰ মুখতে দেৱতাসকলে অমৃত খাইছে ভগৱন্ত প্ৰভুৱে মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক দৈত্যৰ পৰা অমৃত কাঢ়ি আনি দেৱতাসকলক অমৃত পান কৰিছে আৰু সেই দেৱতাসকলে ৩৩ কোটি দেৱতা আজিও অমৰত্ব লাভ কৰিছে আমি জানো সূৰ্য এটা দেৱতা আজিও দি আছে পোহৰ দি আছে শক্তি দি আছে জগতক বায়ু এটা দেৱতা বায়ু আমাক উশাহ নিশাহ দি আছে বতাহ দি আছে এনেকৈ ৩৩ কোটি দেৱতা আজিও অমৰত্ব অমৰ মৃত্যুও নাই জন্মও নাই আমাৰ এই কলিৰ যুগত অমৰত্ব লাভ কৰাৰ কাৰণে এটা বস্তু দিছে সেই বস্তুটো হৈছে অমৃত কি অমৃত কৃষ্ণ কথা অমৃত দিছে এই অমৃত যদি আমি খাওঁ আমাৰ আৰু জন্ম মৃত্যু নহয় আমি চিৰস্থায়ী ভগৱন্ত প্ৰভুৰ লগত আমি থাকিব পাৰিম বৈকুণ্ঠত আমাৰ বাস হ'ব মুকুতি হ'ব কলিৰ যুগত আমাক কৃষ্ণ কথা অমৃত দিছে মহাভাগৱত অমৃত দিছে এই কৃষ্ণ কথা শুনিলে আমি অমৃত মুখেৰেতো আমি খাব নোৱাৰোঁ দেৱতাসকলে মুখেৰে খাইছে আমাক কি কৰিব দিছে কৰ্ণা অমৃত কাণেৰে অমৃত পান কৰিব দিছে আমি এটা বৈ কীৰ্তন কৰি আছোঁ আপোনালোকে শ্ৰৱণ কৰি আছে শুনি আছে শুনাৰ লগে লগে আমাৰ কাণেৰে হৃদয়ত আনিব লাগিব বস্তুখিনি এখন কাণেদি ওলে যদি এখন কাণেদি উলিয়াই দিওঁ কাম নহ'ব অলপ ল'ব লাগিব বস্তুখিনি ল'লেহে কামত আহিব এই অমৃতখিনি আমি ল'ব লাগিব আৰু কৈছে ঘৰৰ কলি যুগে মলমতি মনুষ্যৰ বুলি কৈছে আমাৰ কলি যুগ 4 যুগ সত্যৰ কেটাৰ দাপৰ আৰু কলি বৰ্তমান আমাৰ কলিৰ যুগ চলি আছে এই কলিৰ যুগত জন্ম গ্ৰহণ
যিমান জীৱই জন্মগ্ৰহণ কৰে সকলোৰ গাতে পাপ আছে। আমি যদি পাপ লোৱাও নাই নিজে নিজে আহি যায়। আৰু মই কলিৰ যুগত আমি জন্মগ্ৰহণ কৰিছোঁ, পাপ সাগৰৰ তলত আমি ডুব যাই আছোঁ। কলিৰ ভিতৰত দোষ বুলি কৈছোঁ। কলিৰ যুগত জন্মগ্ৰহণ কৰা আমাৰ পাপ, আৰু এই পাপৰ পৰা আমাৰ পৰিত্ৰাণ আমি কেনেকৈ পাম? এই পৰিত্ৰাণ পাবলৈ হ'লে আমি কি কৰিব লাগিব? ঘৰ কলিৰ যুগত নলমতি মনুষ্যৰ নাহি আমাৰ ধৰ্ম হৰি ভকতিত কৰ বুলি কৈছে। কৃষ্ণ ভক্তি কৰাৰ দিনেই শূন্য উপায় আমাৰ গতি নাই। আমি পাপৰ পৰা পৰিত্ৰাণ পাব লাগে, কৃষ্ণ কথা শুনবই লাগে। আৰু যদি আমি নুশুনো তেতিয়া আমি পাপ সাগৰৰ তলত আমি ডুব যাই আছোঁ, আমি উদ্ধাৰ নহয়। আমি ক'ত যাব লাগিব? নৰকত যাব লাগিব। আমাৰ মৃত্যুৰ পিছত আমি ক'ত যাম? আমি দুই জাগাতে যাব লাগিব। এটা হৈছে নৰক আৰু এটা হৈছে স্বৰ্গ আৰু বৈকুণ্ঠ। এতিয়া আমি ক'ত যাম? মৃত্যুৰ পিছত আমি পাপ আৰু পুণ্যখিনিহে আমি লগত দিব পাৰিম। ধন সম্পত্তি কোনোবাই লগত দিব পাৰিব নেকি? মই ইমান বিঘা মাটি দিছোঁ পৰি থাকোঁ, কোনো লগত নিব কি? ধৰ্মটোহে কিবা পাৰিছে। তাৰ কিমান আমি ভাল কাম কৰিছোঁ, তাৰ কিমান আমি বেয়া কাম কৰিছোঁ, এই গুণটোহে আমি লগত যাওঁ। আৰু যদি ভাল কাম কৰিছোঁ, কৃষ্ণ কথা শুনিছোঁ, তেতিয়া আমাক বৈকুণ্ঠত ঠাই দিব। আৰু যদি আমি কৃষ্ণ কথা শুনাও নাই, কোনোদিনো যাওঁ নাই, ভাগৱত কথা আমি শুনা নাই, কৃষ্ণ নাম আমি শুনা নাই, মুখেৰে কোনোদিনো ঈশ্বৰৰ নাম নললোৱে, নামঘৰত যাই নাপালোঁ, মন্দিৰত যাই নাপালোঁ, সেইসকল ব্যক্তিয়ে মৃত্যুৰ পিছত সেই জীৱটো জমদূতে লৈ যাব। আৰু লৈ যায় 84 নৰকত সেই জীৱটোক শাস্তি দিব। তথাপিতো উদ্ধাৰ নাই। এইকাৰণে কৈছে যদি কাৰোবাৰ মুক্তি পোৱাৰ ইচ্ছা আছে তেতিয়া কৃষ্ণ কথা শুনিব লাগে। কৃষ্ণ কথা শুনিলে ভকতে মুক্তি, ভক্তি কৰিলেহে মুক্তি পায়। যদি আমি ভক্তি নকৰোঁ আমাৰ কিন্তু মুক্তি নহয়, এইটো নিশ্চিত। সেইকাৰণে পৰীক্ষিতে যেতিয়া ব্ৰহ্মহাত পালে যে 7 দিনত তথ্যকে আহি দংশন কৰিলে পৰীক্ষিত 7 দিনৰ ভিতৰতে, তেতিয়া পৰীক্ষিতে পৃথিৱীত যিমান ঋষিমুনি আছে সকলোকে নিমন্ত্ৰণ জনায় যে মোৰতো 7 দিনৰ মৃত্যু হ'ব, মই এই সংসাৰ এৰি গুচি যাব লাগিব, এই পৃথিৱী এৰি গুচি যাব লাগিব। পৰীক্ষিত আছিল পৃথিৱীৰে ৰাজা, পৃথিৱীৰ ৰাজা আছিল কলিৰ যুগত। আৰু তেওঁ ভাবিলে মোৰ এই ধন সম্পত্তি আছে, আজিতো মোক বাচবা নোৱাৰোঁ, মই 7 দিনৰ মৃত্যু, মই কি কৰিম, মই কেনেকৈ মুক্তি পাম? তেতিয়া নানান ধৰণৰ ঋষিমুনিবিলাক মাতি আছে। আমি সকলোকে এটাই অনুৰোধ কৰিছোঁ যে মই 7 দিনত মই মুক্তি পোৱাৰ উপায়টো দিয়া, কি কৰিলে মই 7 দিনৰ ভিতৰতে মুক্তি লাভ কৰিব পাৰিম? তেতিয়া ঋষিমুনিবিলাকে কোনোবাই ক'লে নহয়, তুমি এটা কাম কৰা, তুমি ধ্যান কৰা। তেতিয়া পৰীক্ষিত ধ্যান কৰিলে মই 7 দিনত মুক্তি পাম না। এই মুনিসকলে ভাবি চিন্তি চাইছি যে ধ্যান কৰা কলিৰ যুগত সম্ভৱ নহ'ব, কাৰণতো আমাৰ মনটো স্থিৰ নহয়। আমাৰ এটা মহে কামলৈ আমি যাইতে উঠোঁ। বসুদেৱৰ দৈৱকীয়ে তপ কৰিছিল 12,000 বছৰ, একটো পানী গ্ৰহণ নকৰাকৈ ঈশ্বৰক লাভ কৰিছিল। যে কলিৰ যুগত 7 দিনত ধ্যান কৰিলে সম্ভৱ নহ'ব, আৰু ধ্যানৰ ঈশ্বৰৰ প্ৰাপ্তি বা মুক্তি প্ৰাপ্তি কোনোবা কৈছে নহয় তুমি যজ্ঞ কৰা, যজ্ঞ কৰিলে তুমি মুক্তি পাবা। যেতিয়া পৰীক্ষা কৰিছোঁ মই 7 দিনত সম্ভৱ হ'ব না, মোৰ হাতত মাত্ৰ 7 দিন সময় আছে, কি কৰোঁ? এতিয়া আমি 7 দিনত যজ্ঞ কৰিলে সম্ভৱ নহয়। আকৌ যজ্ঞ এখন কৰিব লাগে, বহুত যজ্ঞ লাগে, বহুত জগা পাতি লাগে। 1 বছৰ আগৰ পৰাই মানে এইবিলাক কৰিব লাগে, বহুত বহুত টকা পইচা লাগে। 7 দিনত এই যজ্ঞ কৰিলেও সম্ভৱ নহয়। পূজা কৰিলে পূজা কৰিলে সম্ভৱ নহ'ব, পূজাৰ বহুত যজ্ঞ লাগে, বহুত। তেতিয়া মুকমনে কৈছে যে তুমি মহাভাগৱতত আশ্ৰয় লোৱা, আৰু এই মহাভাগৱতত আশ্ৰয় ল'লে তুমি 7 দিন নহয়, তুমি 1 ঘণ্টা 5 মিনিট তুমি ভালকৈ ঈশ্বৰৰ নামটো লগে লগে মুক্তি পাবা। তুমি চিন্তা কৰিব নালাগে, ইমান কষ্ট কৰিব নালাগে। তেতিয়া পৰীক্ষিতে সুকমনিৰ চৰণত
গুৰু মানি এই কৃষ্ণ কথা শুনিছে আৰু শুনাৰ লগে লগে তেওঁৰ মুক্তি প্ৰাপ্ত হৈছে। আৰু এই মহাভাৰতৰ কথাখিনি এয়ে কৈ আছে যে হৰি কলিৰ যুগত কৃষ্ণ নামত বাহিৰে শূন্যত মুক্তি কোনো দিব নোৱাৰে। আৰু কৃষ্ণৰ হাততহে মুক্তি আছে, বেলেগ দেৱ দেৱীয়ে মুক্তি দিব নোৱাৰে। বেলেগ দিব, টকা পইচা লাগে, আমাক পুত্ৰ লাগে, আমাক ধন সম্পত্তি লাগে, বেলেগ দেৱ দেৱী দিব নোৱাৰে। কিন্তু মুক্তি কাৰো হাতত নাই, মুক্তি মাত্ৰ কৃষ্ণৰ হাতত আছে। আমি পৰ্যাগত ব্যক্তিজনক আমি যেতিয়া খবৰ ল'বা যাওঁ ক'ৰবাত বুজাই নহয়, ঐ যাব দিয়া, তাই যাব দৌৰচোন দৌৰ খবৰ ল'বা যাওঁ। আমি যেতিয়া ওচৰত যাই কি কওঁ, এই ৰাম নাম ক'বা দি, ৰাম নাম। আমি তৃতীয়টো নকওঁ যে শিৱৰ নাম ক'বা দি, দুৰ্গাৰ নাম ক'বা দি, কালীৰ নাম ক'বা দি। আমি ৰাম নামহে ক'বা দিওঁ যে ৰামেহে মুকুতি দিবা পাৰি। কৃষ্ণ নাম ক'বা দিওঁ, ভাগৱতৰ চাবা দিওঁ। তাৰমানে ইয়াত বাহিৰে উপায় নাই। বেলেগ দেৱ দেৱী দিব, টকা পইচা লাগে, পুত্ৰ লাগে, হাজাৰ লাগে, মায়াটো দিবা পাৰিব, কিন্তু মুকুতি দিবা নোৱাৰে। সেইকাৰণে ৰাম নামহে সত্য। সেইকাৰণে কৃষ্ণ নাম, ৰাম নাম আমি ল'ব লাগে। কৃষ্ণ পদ পংকজ হৃদয় ধৰি দিলন্ত সিদ্ধান্ত তংক সাধুৰ বাদ কৰি ধন্য নৰ প্ৰতিমতি উত্তম যিটো কথা সংহাৰতে আৰু কমে পৰীক্ষিত কৈছে যে তুমি ধন্য, এই কথাটো যে তুমি উৎস, এই কথাটো তোমাৰ নহয়, জগতৰ সকলো জীৱৰ কাৰণে মংগলময় কথা, সকলোৰে ভিতৰ, সকলোৰে ভাল। এই বস্তুটোহে ল'ব লাগে। আমি তাৰ ঈশ্বৰৰ ঠাইত আহিলে, মন্দিৰত আহিলে আমি কামনা লৈ আহোঁ, ধূপ লৈ আহোঁ, বুট লৈ আহোঁ, চাকি দিওঁ। কি কাৰণত আহোঁ? আমি কামনা, যাতে মোৰ ঘৰখন ভাল হওক, মোৰ বোৱাৰীটো ভাল হওক, মোৰ সন্তানটো ভাল হওক, চাকৰি পাওক, মোৰ নাতিনি পাওক, মোৰ ঘৰ হওক, অমুক হওক, তমুক হওক। কিন্তু আমি আমাৰ জীৱনটোৰ কথা আমি ভাবছোঁ না নাই? আমি যে একদিন এই ভঙাখিনি যাব লাগিব এইটো নিশ্চিত, চিৰস্থায়ী কোনো থাকিব নোৱাৰে। জন্মিলে ৰক্ষা নাই, জন্মিলে মৃত্যু, পাছতে মৃত্যুটো আহে লগতে। যে আমি ভাবা না যে আমি মৰিম, আমি ভাবি আছো এই বাহ্যিকটো, আমি নিজৰ কথা আমি ভাবাই নাই। সেইকাৰণে পৰীক্ষিত কৈছে তুমি নিজৰ কথা ভাবা, আৰু যিটো ভাবা যাতে চাৰিটা মংগল হয়। পৰীক্ষিতে নিজেও ভাবছে যে মই কেনেকৈ মুক্তি পাম, আৰু সেই প্ৰশ্নটো সকলোৰ জীৱৰ কাৰণে মংগল, আমাৰ কাৰণে আমি কেনেকৈ মুক্তি পাম। সেইকাৰণে ধন্য দিছোঁ, তুমি আচল কথাই সুধিছোঁ, হৈ এইখিনি বস্তুহে ল'ব লাগে, নহ'লে আমি মায়া মজি আছোঁ, অন্ধ হৈ আছোঁ আমি মায়া। মুখ্যৰ সাধনইতো জগতৰে হিত, লভিলে মুকুতি জিত তাহাৰ বাঞ্ছিত। মুখ্যৰ সাধন মুক্তি, কৃষ্ণ কথা শুনিলে মুক্তি পোৱা যায়, কিন্তু বাহিৰত নাই, কোনো মুক্তি দিব নোৱাৰে। আমি জানোৱেই খটাংগৰ বিপত্তি হ'ল, দেৱতাসকলক ৰক্ষা কৰিছে, কিন্তু মুক্তি দিব পৰা নাই। কৃষ্ণ নামতে মুক্তি পাইছে, এইকাৰণে আমাকো কৈছে কৃষ্ণ নাম লোৱা। তাহাৰ অষ্টকৰ্য কথা আছে
বেথে আয়ু পাতা আমাক কৈছে যিসকলে কৃষ্ণ কথা নুশুনে হৰি বিমুখ কোনোদিন ঈশ্বৰৰ নাম নলয়ে তেওঁলোকৰ কি হ'ব আয়ু বেথে কেনে যাই আছে জীৱনটো হয় না নহয় আমি সৰুতে কেনে আছিলোঁ চেহেৰা কালত কেনে হ'ল কোৰ ছোৱালী কোৰ বিয়া দিয়ে কোৰ পৰা বুঢ়া আমি সৰুৰ পৰা বুঢ়া হ'ব লগা হ'ল দাড়ি চুলি পকি লাখ কৰি সেইটোৱে কৈছে মায়া এইটো হৈছে এই কাল কাল হৈছে ঈশ্বৰৰ হাতত আছে ইয়াক কোনো ধৰি ৰাখিব নোৱাৰে বোলে মোৰ নহম দে বুঢ়া নহম চেহেৰা হৈ থাকি কালৰ হাতত সকলোৱে আছে এইকাৰণে কৈছে ঈশ্বৰ বিমুখ যিসকলে সেইসকলৰ আয়ুস এনেকে মনুষ্য জন্ম সফল কৰিব লাগিব হৰি চৰণত শৰণ ল'লো মানৱী জনম সম্পদ কৰিলো আমি যেতিয়া যদি ঈশ্বৰ কৃষ্ণ চৰণ শৰণ লোৱা নাই তেতিয়াহ'লে আমাৰ মানৱ দেহা সফল হোৱা নাই বিফলে চলিছে বিনা অকাৰণে আমি মানৱ জন্ম লৈছোঁ আৰু এই মানৱ জন্মতে যদি আমি কৃষ্ণ কথা শুনি মুকুতি ল'বা নোৱাৰো আৰু নানান মানে জনিত ফুৰিব চৌৰাশী কোনোবা ভাবিছে নেকি বোলে মোৰ মৰা পিছত আৰু মানুহ হ'ম এই আশা নাই আজি মানৱ জন্ম হবা ইয়াৰ আশা নাই আমি ক'ত যাব লাগিব আমি এই ঘৰৰ ক'ত যাব লাগিব কাৰণ আমি হৰিৰ নাম লনাই নহয় কৃষ্ণ নাম আমি শুনা নাই নহয় আমাৰ পাঠ পাহাৰ উঠি হৈ আছে লেখাই লেখিয়ে আছে হিচাপ কৰা কৰিয়ে আছে আমি লুকিয়ে আছো বয়া কৰ্ম কৰিও আমি লুকিয়ে আছো কিন্তু ভগৱানৰ হাতত আৰু ভাগ্য নাই আমি তাৰে চুৰ কৰি কিবা কৰ্ম কৰি আছো বেয়া চাই আছে লেখাই দেখি আছে মৃত্যুৰ পিছত এইবিলাক হিচাপ হ'ব আৰু হৰি বিমুখ হ'লে কি হয় তাক চলিয়ে জাক কৰে দিন ভয়ে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰা স্ত্ৰী আলাপে ৰাত্ৰিৰ আয়ু হৰে যিসকলে কৃষ্ণৰ ঠাইত নাহে সেইখন গৃহত কলিয়ে বাস কৰে আৰু যেতিয়া কলি লাগ দিয়ে তেতিয়া কি হ'ব বুলি কৈছিল ধন সম্পত্তিৰ বিশেষকে আমাৰ মায়া মই কেনেকৈ অলপ পইচা আৰ্জিব পাৰোঁ কেনেকৈ খেতিখন ভাল কৰিব পাৰোঁ নিজক লৈ চিন্তাস্ত কেনেকৈ ঘৰটো বান্ধিব পাৰোঁ হৰিৰ ঠাইত নাহে বোলে আজি মোৰ নাম আছে বহিলে নাজত আৰু গাটো কেনেকুৱা আছে তাৰমানে তাৰ মায়াই টানি আছে মায়া বেছিকৈ থাকি ঈশ্বৰৰ ঠাইত আহিব নোৱাৰে পাঠ থাকলে ঈশ্বৰৰ ঠাইত আহিব নোৱাৰে সিদিনা জানবা মোক পাঠটোৱে লাগা দিছে যিদিনা আমি কিবা বিশেষ কামত যদি কিবা থাকে সেইটো বেলেগ যদি এনেও যদি নাহে সিদিনা জানবা মোক কৰি লাগ মোৰ পাঠ হ'ল আহিব লাগে হৰিণ নামত যদি নিমন্ত্ৰণ নকৰিলেও আহিব লাগে কৰিলেও আহিব লাগে এতিয়া বিশেষ কামত বা জয় পাতি সেইটো বেলেগ কিন্তু যদি মই ভাবতি ধৰি নাযাওঁ নাজানো যে যা কিনো হৰিণ নাম লৈ কি পাবি সেইটোহে আমাৰ সকলোৰে মনত কি পাবি আচল বস্তু পৰলোক ধন বুলি কৈছে পৰলোক বিত্ত আমি মৰাৰ পিছত আমি ধন সম্পত্তি আমি তাৰে গুঞ্জি আছো মৃত্যুৰ পিছত গুঞ্জি নাহে মৃত্যুৰ পিছত আমাৰ ধন হ'ব কৃষ্ণ নাম পাপ আৰু পুণ্যখিনি হে সম্পত্তি বাকীবিলাক একো নিপাৰা চব মায়াময় স্বপ্ন আমি কোনো যেনেকৈ খেলা ধূলা কৰি থাকো সাৰি পালি একো নাই আমাৰ জীৱনটো আমি বৰ্তমান এই নাটক এখন কৰি আছো নাটকখনহে ধৰি গুচি যাব সেয়ে নাটকত ৰাজা হৈছো ঘৰত যায় খানা চাউল পায় এইকাৰণে কৈছে এই নিচা বিষয়ত বেছি হেৰি হ'ব নালাগে আক্ৰোশ হ'ব দিছে কৃষ্ণৰ নাম লৈহে কৰ্মবিলাক কৰিব দিছে নহ'লে আমাৰ আয়ুসবিলাক এনে ধৰিছে আজিৰ দিনটো বেল মানে ঘূৰি নাহে এই দিনটো আৰু ঘূৰি নাহে
একদিন গেল আয়ুষ আমার একদিন সূৰ্যৰ আয়ু ঘৰে বুলি কৈ আছে সূৰ্যৰ আয়ু চাই আছে পূবৰ পৰা পশ্চিমে মাৰ যোৱাৰ লগে লগে সূৰ্যৰ একদিন গেল আয়ু কমি সূৰ্যৰ লগতে আমাৰো আয়ু কমি আজিৰ দিনটো আৰু ঘূৰি নাই আৰু আজি যিখিনি বস্তু ল'ম কৃষ্ণ নাম কৃষ্ণ কথা শুনি এই বস্তুখিনি থাকি যাব কোনো নিবা কেতিয়া কামত আহিব আমাৰ শেষ টাইমত কামত আহিব এই বস্তু মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ যিহেতু নে দেখে নৰে আপোনাৰ লাখ মিছা বিষয়ক মাত্ৰ অভিলাষ কৰে ভাবি চাৰি এই সংঘাতে মিছা পৰমাৰ্থত যদি চাওঁ চব মিছা পুত্ৰ ভাৰ্যা ধন সম্পত্তি মিছা না সঁচা মিছা সঁচা কোনটো ভগৱান কৃষ্ণৰ নামে সঁচা ভগৱান কৃষ্ণহে সঁচা বাকী সংঘাতে মিছা কাৰণ কিয় মায়া আমি ল'ৰাটো জন্ম দিছোঁ কিন্তু দেউতা বুলি মাতটো আমাৰ কি ফূৰ্তি লাগে বাপৰে মোৰ নিচিনা ভাগ্যৱান নহয় বাপে সৰু নাতে নাইতে পাব আদা বুলি মাতিব আপুনি মোৰ নিচিনা ভাগ্যৱান নাই কিন্তু বয়া বুলি কৈছে সেই মায়া তেওঁলোকে তোমাক ৰক্ষা কৰিব নোৱাৰে আৰু এনেকুৱা যে তেওঁলোকে কিবা দিলিহে তোমাক মৰম কৰে এই মায়া সেনেকুৱা যদি নাতিটোক যদি দুটা চকলেট আনি দিছা দোকানৰ পৰা আদা বুলি ক'লা আৰু যদি দুটা চকলেট আনি দিবা নোৱাৰা তেতিয়া গালি পাব বুঢ়ীয়ে কিহৰ আশা আছা চকলেট দুটা আনিব নোৱাৰা তাৰমানে কিবা দিলিহে মৰম পাবা পুত্ৰ ভাৰ্যাৰো সেনেকুৱা আমাৰ কিবা যদি দিব বাচা তেতিয়াহে মৰম কৰিব পানী গিলাচ দিব আৰু যদি সেইবিলাক চাউল আনি দিবা নোৱাৰা মাছ মাংস সেইবিলাক হৈছিয়া কিহৰ মৰম হৈছে বাজাৰখিনি কৰবা কৰি দিবা নোৱাৰা অমুকটো লাগে মোক সোনকালে দি আমি দিলিহে মৰম কৰোঁ সেইকাৰণে এই সংঘাত হৈছে স্বাৰ্থত চলি আছে আমিও নাহে কিবা যদি অলপ কোনোবাই বেছি তাৰ অলপ বৰফ বেছিকৈ কৰোঁ কৰোঁ নাই পুত্ৰৰে নাই যদি সম্পত্তি বেছিকৈ কৰি যদি বাপে কৰে তেতিয়া মৰম আৰু যদি সম্পত্তি নাই কিয় জন্ম দিছা স্বাৰ্থ সত্য এই ভাগৱতে সেইটোৱে কৈ আছে যে এই সংঘাতেন চব মিছা ভগৱান কৃষ্ণহে সঁচা আৰু তেওঁহে ৰক্ষা হ'ব লাগিব তাৰ বাহিৰে পুত্ৰ ভাৰ্যা আমাক ৰক্ষা হ'ব লাগিব বোলে আটা খাক আৰু 2 বছৰ সময় ৰাখা লাগিব এইকাৰণে কৈছে আমাৰ না আমাৰ জীৱনটো যে আমাৰ আয়ুসটো যে হৈ আছে আমি চিন্তা আজিৰ দিনটো তেওঁলোকে হেন জানি যাৰ ইচ্ছা মুখ্য পৰীক্ষিত দেৱে শুনি কৃষ্ণ